হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুখখন চাওঁ এইজনী, আৰু এতিয়া কেইটা বাজিছে আপোনালোকক দেখুৱাই আছোঁ। আমি ৰাতিপুৱা এতিয়া ফুৰিব। এইয়ে চাওক 4:41 হৈছে। আৰু আমি ফুৰিবলৈ আহি আছোঁ। দৌৰিবলৈ আহিছিলোঁ গাইজ, কিন্তু মানে এইফালে ডাউকপাৰি দৌৰি গৈছে, আৰু এইটো হৈছে ৱাটাৰ ছাপ্লাই। বহুদিন হ'ল, সেইকাৰণে লেতেৰা হৈ গৈছে, কিন্তু প্ৰথমতে বহুত ধুনীয়া আছিলে। এইফালে আহি আছোঁ, আৰু এই ৰাস্তাটোত ফুৰিব আহি বহুতেই ভাল লাগে। মানে গাড়ী মটৰো ৰাতিপুৱা বুলিয়ে নহয়, এনেও গাড়ী মটৰ এইফালে ইমান অহা যোৱা নকৰে, মানুহ দুনুহ ইমান অহা যোৱা নকৰে। আৰু এইফালে পথাৰ দেখিছে, মাটি ৰুইছে, খেতি বাতি কৰিছে। এইফালে ঘৰ দুৱাৰ আছে, আৰু এইফালে অকণমান আগলৈ আহি দেখা পাইছে দুইফালে পথাৰে। এইফালে কিছুমানে ৰুইছে, কিছুমানে ৰোৱা নাইকিয়া। আমি ৰাতিপুৱা সদায় এইফালেই খোজকাঢ়িবলৈ আহোঁ। এইফালে আহি কিবা এটা ভাল লাগে, মানে ঘৰ দুৱাৰবোৰো কম, আৰু চাৰিওফালে পথাৰ। আৰু এইফালে ফটো উঠি আছে গাইজ। ৰাতিপুৱা হাৱাটো লোৱা ভাল, সেইকাৰণে আমি সদায় আহোঁ খোজকাঢ়িবৰ কাৰণে। সেয়া ৰাতিপুৱা পৰিৱেশটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু এইফালে এটা ঘৰ দেখিছে, ঘৰবোৰ এনেকৈ আঁতৰত দেখা পায়। গাইজ আপোনালোকক অকণ আগত গ'লে মন্দিৰ এটাও পায়, গৈ পেলাই দেখুৱাই আছোঁ। গাইজ আমি আহি গাঁৱৰ ৰাস্তাটোত সোমালোহি, আৰু অকণমান গ'লেই মন্দিৰটো পাব, তো ভিডিঅ'টো চাই থাকক। शाबाश बेटा, बहुत बढ़िया। रुको जरा, सब्र करो। গাইজ তাই মনে মনে ফুল ছিঙিছে। গাইজ আমি এই মন্দিৰটোৰ ওচৰত পালোহি, আৰু এইটো হৈছে ডেকা পাহাৰ। আমি আহি আছোঁ, ওপৰত উঠিলোহি। এইফালে ঘৰ দুৱাৰবোৰ তলত আছে, দেখিছেনে ঘৰ দুৱাৰবোৰ? আৰু এইফালে চাওক, এইয়া শিৱ মন্দিৰ, আৰু এইটো ডেকা পাহাৰ বুলি কয়। এইফালে দেখা পাইছেনে ওখ ইচোৱা, আৰু আমি এনেকৈ তলৰ পৰা আহি ওপৰ পালোহি। এইয়া চাওক, তো বলক বাকীখিনি দেখুৱাই আছোঁ। মৰম দুখৰে দিনতে লবি জিৰণি বুকুতে, মৰম থাকি মোৰ কাষতে, তই বুকুৰ আপোন জাননে, তই মনৰ সপোন বুজনে। তো এইফালে বিষ্ণু মন্দিৰ, আৰু লগতে আছে শিৱ মন্দিৰ, একেলগেই আছে। আৰু মন্দিৰটোৰ চাৰিওফালে গছ গছনি, কাৰণ এইটো পাহাৰ হয়, সেইকাৰণে চাৰিওফালে গছ গছনি। আৰু এইফালে তলত ঘৰবোৰ, আৰু আমি এইটো ৰাস্তাত উঠিছোঁহি, দেখিছেনে? এই তলৰ ফালৰ পৰা আহিছোঁ, আৰু এইটো ব্লক ৰাস্তা হয়। আৰু আগত আছে স্কুল, আৰু মন্দিৰটোৰ গেটখন আছে, তো দেখুৱাই আছোঁ, বলক। বুকুৰ আপোন জাননে, তই মনৰ সপোন বুজনে। এইখন স্কুলখন পাই গ'লোঁ, আৰু লগতে অংগনবাদীও আছে, আৰু এইখন স্কুলখন। আৰু এইয়া শিৱ মন্দিৰৰ গেটটো, এইফালে বিষ্ণু মন্দিৰ, আৰু এইফালে শিৱ মন্দিৰ, আৰু এইটো বাটচৰা হয়। আৰু এইফালে হৈছে আই থান।
তো শিৱ বাবা মূৰ্তি এনেদৰে সজাই থোৱা হৈছে, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে ফুল লগাই ফটো উঠাত ব্যস্ত হৈ আছে। আৰু এইটো বাচ্চাৰা বুলি ক'লোৱেই, আৰু আমি আহিছোঁ এইফালে। তো এয়াই শিৱ মন্দিৰৰ পৰিৱেশ। এইফালে স্কুল, কচিং চেণ্টাৰ, আৰু এইফালে এইটো ৰাস্তাৰে গ'লে পদুম পুখুৰী পায়। আমি এতিয়া যোৱা নাই, আৰু ইয়াত আমি ৰিলচ বনাইছোঁ। তো ৰিলচটো ভিডিঅ'ৰ লাষ্টত দি আছোঁ। আৰু এইফালে হৈছে বিষ্ণু মন্দিৰৰ গেট। আমাৰ খোজকঢ়া হৈ গ'ল, আৰু এতিয়া আমি ঘৰত যাব ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু কমেণ্ট কৰি দিব, আৰু এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।